ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগত জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ BA 5th চেমিষ্টাৰ ইকনমিক্স মেজৰ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰৰ চিলেবাছখন আলোচনা কৰিম আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰৰ চিলেবাছ অলৰেডি আলোচনা কৰা হৈছে 5th চেমিষ্টাৰ। আজি গুৱাহাটী ইউনিভাৰ্চিটিখন আলোচনা কৰিম। আমি যেতিয়া এটা সেমিষ্টাৰলৈ পাওঁ সেই সেমিষ্টাৰলৈ পাওঁতে ফাৰ্ষ্ট অফ অল আমি চিলেবাছখন জনাটো বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ চিলেবাছখনে এটা বহুত বেছি ইম্পৰ্টেণ্ট ৰোল প্লে কৰে আমাৰ সেই সেমিষ্টাৰটোত আমাৰ ষ্টাডিটো আগবঢ়াই নিয়াত। কাৰণ আমি কি বস্তু পঢ়িব লাগিব, ডিফিকাল্টি লেভেল কিমান আছে বা কিমান ধৰণে আমি এটা ইউনিটত নিজকে সময় দিব লাগিব যাতে আমি খুব ধুনীয়াকৈ সেইটো প্ৰিপাৰেশ্যন কৰি পেলাই এক্সামত ভালকৈ পাৰফৰ্মেঞ্চ কৰিব পাৰোঁ। এনেধৰণৰ যিখিনি সৰু সৰু কথা, সেই সৰু সৰু কথাবিলাকৰ কাৰণে আমি কলেজলৈ যোৱাৰ আগতেই আমি সেইকাৰণে প্ৰত্যেকৰে হাতত এখন চিলেবাছ থকাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। কাৰণ তেতিয়া তোমালোকে এটলিষ্ট গম পাবা যে ক্লাছত তোমালোকৰ কোনটো ইউনিটৰ টপিক পঢ়াই আছে বা কোনখিনি বস্তু পঢ়াই আছে, সেইখিনি জানিবলৈও আমাৰ চিলেবাছ লাগে। কেতিয়াবা এনেকুৱা হয় বহুত ষ্টুডেণ্টক কোনটো ইউনিটনো পঢ়াই আছে গম নাপায়, ঠিক আছে। আৰু সেইটো মেইন কাৰণটো হৈছে চিলেবাছখন তোমালোকৰ হাতত নাথাকে বা চিলেবাছখনত কি টপিক আছে সেইটো নাজানা। গতিকে এইবাৰ 5th চেমিষ্টাৰত তোমালোকৰ 4খন পেপাৰ থাকিব, 2খন কম্পালচৰি পেপাৰ থাকিব যিখিনি সকলো ষ্টুডেণ্টে ল'ব পাৰিবা, আৰু বাকী পেপাৰৰ তুমি নিজে 2খন চইচ কৰিব লাগিব। অৱশ্যে কলেজৰ যিখিনি অপিনিয়ন সেইমতে তোমালোকে ল'লে ভাল, কাৰণ কলেজত যিখিনি পেপাৰ তোমালোকক কৰাব সেই অনুপাতে তোমালোকে লোৱাটো মই বিচাৰোঁ। তেতিয়া তোমালোকৰ অভাৰঅল ৰিজাল্টটো ভাল হ'ব আৰু সেইখিনি সম্পূৰ্ণৰূপে তোমালোকে কলেজৰ অপিনিয়নৰ মতে ল'বা। বাট মই আজিৰ ভিডিঅ'টোত সেই পেপাৰকেইখন কি হ'ব বা সেই পেপাৰকেইখনত কি টপিক পঢ়িব লাগিব, আমাৰ যোনটো ছাবস্ক্ৰিপশ্যন কোৰ্চ থাকিব সেই কোৰ্চটোৰ ভিতৰত আমি কি টপিক ল'ম সেই কনচেপ্টখিনিহে আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে তোমালোকক যথেষ্টখিনি সহায় কৰিব। আৰু যদি আমাৰ কোৰ্চত জইন হ'ব বিচাৰিছে, স্ক্ৰীণত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। আৰু বহুত ষ্টুডেণ্টে আমাক সুধি আছে যে এইটো মই অকণমান জুমেই কৰি দিছোঁ বাৰু, হোৱাটছআপ নাম্বাৰ পোৱা নাই। মই প্ৰত্যেকটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি দিওঁ। আৰু তোমালোকে বহুতেই ফেচবুক আৰু ইনষ্টাগ্ৰামত মেছেজ কৰিছা, মই আগতেও কৈছোঁ ফেচবুক ইনষ্টাগ্ৰামত মই এক্টিভ নাথাকোঁ। যদি কিবা তোমালোকৰ কোৰ্চৰ ৰিলেটেড বা অন্য কিবা ইকনমিক্স ৰিলেটেড কনচেপ্ট সুধিব লগা থাকে তেতিয়াহ'লে এই নাম্বাৰটোত তোমালোকে কেৱল হোৱাটছআপ কৰিবা, ফোন নহয়, ঠিক আছে। এতিয়া আহিছোঁ আজি আমাৰ টপিকটোলৈ। এতিয়া তোমালোকৰ যোনখন প্ৰথম পেপাৰ সেইখন পেপাৰ হৈছে ইণ্ডিয়ান ইকনমি 1, যোনখন 5th চেমিষ্টাৰৰ আছে। এইখন সকলোৱে আমি ল'ব লাগিব। ইয়াত আমাৰ 4টা ইউনিট আছে, অলম'ষ্ট ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সৈতে একেই, খালি ডিব্ৰুগড় ইউনিভাৰ্চিটি ইউনিটখিনিত অকণমান বেছি ব্ৰডলি কনচেপ্টখিনি আছে, ইয়াত অকণমান সৰুকৈ আছে। কিন্তু অভাৰঅল আমি একেখিনি বস্তুৱে পঢ়িব লাগিব বা কিছুমান 2-এটা বস্তু ইয়াত বেছি পঢ়িব লাগিব, বা ডিব্ৰুগড় ইউনিভাৰ্চিটি চিলেবাছত সেইখিনি টপিক নাই, তেনেধৰণেই আছে। কিন্তু অলম'ষ্ট একেই, সম্পূৰ্ণ একেই নহয়, অলম'ষ্ট একেই হয়। এতিয়া নেক্সট প্ৰথম যোনটো ইউনিট হয় সেইটো হৈছে ইকনমিক ডেভেলপমেণ্ট চিন্স ইণ্ডিপেণ্ডেঞ্চ। তাত আমি পঢ়িব লাগিব দ্য মেজৰ ফিচাৰ্ছ অফ দ্য ইকনমি এট ইণ্ডিপেণ্ডেঞ্চ, গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট আণ্ডাৰ ডিফাৰেণ্ট পলিচি regimes, goals, constraints and institution and policy framework, and assessment of performance, sustainability and regional constraints, structural change, saving and investment. এই ইউনিটটোত যদি কওঁ এটা ভাল ইউনিট হয়। আমি ইণ্ডিয়ান ইকনমিৰ কিছুমান কেৰেক্টাৰিষ্টিক্স বা তাৰ গ্ৰ'থৰ কনচেপ্ট এইখিনি ইয়াত ইউনিটটোত আমি পঢ়িব লগা হ'ব। কিন্তু অভাৰঅল ইউনিটটোত আমি যথেষ্ট সময় দিব লাগিব। লগতে ইয়াৰ কুৱেশ্যন আনচাৰ প্ৰেজেণ্টেশ্যন এই ইউনিটটো বহুত বেছি ইম্পৰ্টেণ্ট। ইয়াত সৰু কিছুমান ডাটা আমি ইনক্লুড কৰিব লাগিব কুৱেশ্যনবিলাকত। প্ৰত্যেকটো কুৱেশ্যন চাই পেলাই আছিলে যিখিনি কুৱেশ্যনত আমি ডাটা বঢ়াব লাগিব সেইটোত আমি অবভিয়াছলি বঢ়াব লাগিব। ডাটাখিনি যেতিয়া বঢ়াব লাগিব সেইখিনি কালেক্ট কৰা, সেইখিনি সঠিক সময়ত তুমি মানে প্ৰেজেণ্ট কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, কোনটো কুৱেশ্যনত তুমি কিখিনি ডাটা ইনক্লুড কৰিবা। গতিকে অভাৰঅল এই পেপাৰখনত ফাৰ্ষ্ট ইউনিটটোত ভালেই পাবা। কিন্তু এইটো নহয় যে তুমি এক্সামলৈ এমাহ থাকোঁতে যদি ইণ্ডিয়ান ইকনমিখন ষ্টাৰ্ট কৰা তেতিয়াহ'লে তোমাৰ প্ৰব্লেম হ'ব, কাৰণ এই ডাটাখিনি মনত ৰাখিবলৈকে তোমালোকৰ বহুত সময় লাগিব, ঠিক আছে।
কাৰণ বাকী কনচেপ্টখিনি ইজি থাকিব কিন্তু মেইন কথাটো হৈছে আমি পৰীক্ষাত কুৱেশ্যনটো কেনেধৰণে প্ৰেজেণ্ট কৰিম কেনেধৰণে লিখিম কুৱেশ্যনটো ঠিক আছে আৰু যিহেতু এই ইণ্ডিয়ান ইকনমিৰ যিখিনি কনচেপ্ট হয় সেই ইণ্ডিয়ান ইকনমিক কনচেপ্টখিনি পঢ়াত বহুত সহজ কিন্তু পৰীক্ষাত মাৰ্কছ উঠাবলৈ মেথছৰ পেপাৰতকৈ অলপ প্ৰব্লেম হয় মেথছৰ পেপাৰত বা ইকনমেট্ৰিক্সৰ বা ষ্টেটিষ্টিক্সৰ এই বা অন্য থিয়ৰী পেপাৰবিলাকত আমি মাৰ্কছ উঠাবলৈ ভাল হয় কিন্তু এইবিলাক পেপাৰ সদায় এক্সপ্লেইন কৰিব লাগে গতিকে সেই এক্সপ্লেইন কৰিবলগীয়া পেপাৰখনত তুমি যি মন যায় তাকে লিখি দিলে বা কনচেপ্টটো তুমি জাষ্ট বুজি পাইছা তেনেকৈও যদি বহুত বেছি লিখি থৈ আহা আশা কৰা মতে ভাল মাৰ্কছ নোপোৱা যদিহে তুমি তাক সঠিক ধৰণে প্ৰেজেণ্ট কৰিব নোৱাৰা গতিকে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট কথা সেইটো মনত ৰাখিবা কাৰণ 5th ছেমিষ্টাৰৰ পেপাৰবিলাক তোমালোকে তেনেধৰণেই পাবা দেখাত ইজি নিচিনা লাগিব কিন্তু সেই প্ৰশ্নটো তুমি তোমাৰ নিজৰ পইণ্ট অফ ভিউৰ পৰাই হওক বা কুৱেশ্যনটো যেনেধৰণে বিচাৰিছে তাক তুমি সঠিকভাৱে কেনেকৈ প্ৰেজেণ্ট কৰিব পাৰা গতিকে সেইটো প্ৰথমৰ পৰাই মন কৰিবা আৰু এনেকুৱা নহয় যে তুমি পৰীক্ষালৈ এমাহ থাকোঁতে গোটেই পেপাৰখিনি যদি থৈ দিয়া বা 1.5 মাহ থাকোঁতেও যদি গোটেইখিনি থৈ দিয়া গোটেই পেপাৰখিনিৰ নোটছ বনাই সঠিক তাৰ ডাটাখিনি ইনক্লুড কৰি পেলাই মনত ৰাখিবলৈ কিন্তু প্ৰব্লেম হ'ব সেইকাৰণে প্ৰথমৰ পৰাই যদি তোমালোকে যিখিনি ষ্টুডেণ্টে পঢ়ি যোৱা মই আশা কৰোঁ সকলোৰে ভাল হ'ব ইউনিট নাম্বাৰ 2টো হৈছে পপুলেশ্যন এণ্ড হিউমেন ডেভেলপমেণ্ট এইটো এটা ভাল ইউনিট হয় ডেম'গ্ৰাফিক ট্ৰেণ্ড ইছ্যুজ এডুকেশ্যন হেল্থ এণ্ড মাল নিউট্ৰিশ্যন আৰু যেতিয়া তোমালোকক ট্ৰেণ্ডছ এণ্ড পেটাৰ্ণ টাইপৰ তেনেকুৱা কুৱেশ্যনবিলাক দিব অভিয়াছলি আমি তাত ডাটা ইনক্লুড কৰিব লাগিব ইয়াত ডেম'গ্ৰাফিক ট্ৰেণ্ড এণ্ড ইছ্যুবিলাকৰ কথা কোৱা হৈছে আমি ইয়াত কিছুমান ট্ৰেণ্ডছ লিখিব লাগিব কিছুমান ইয়াৰ ডেম'গ্ৰাফিৰ যিখিনি কেৰেক্টাৰিষ্টিক্স সেইখিনিও কিছুমান তাত ইনক্লুড হৈ যাব ইউনিটটোত ইউনিট নাম্বাৰ 3টোত আছে গ্ৰ'থ এণ্ড ডিষ্ট্ৰিবিউশ্যন য'ত আমি পঢ়িব লাগিব ট্ৰেণ্ডছ এণ্ড পলিচি ইন প্ৰপাৰ্টি অভিয়াছলি ইয়াতো ট্ৰেণ্ডছ যেতিয়া দিছে ইয়াতো আমি ডাটা ইনক্লুড কৰিব লাগিব বা পলিচিখিনি ল'ব লাগিব এতিয়া প্ৰপাৰ্টি ৰিমুভেশ্যনৰ কাৰণে গভৰ্ণমেণ্টে কেনেকুৱা পলিচি লৈছে তোমাৰ ধৰা প্ৰপাৰ্টিৰ কজেছখিনি যদিও মেনশ্যন কৰা হোৱা নাই ইয়াত কজেছ অফ প্ৰপাৰ্টি বুলি তথাপিতো আমি সেইখিনি টপিক পঢ়িব লাগিব কাৰণ এইখিনি বেছিক কথা ঠিক আছে বেছিক কথা সেইখিনি আমি জানিব লাগিব ঠিক তেনেধৰণে প্ৰপাৰ্টি ইনইকুৱেলিটি এণ্ড আনএমপ্লয়মেণ্ট এই কনচেপ্টখিনিও আমি তাৰ যিটো গভৰ্ণমেণ্টে প্ৰপাৰ্টিৰ কাৰণে ইনইকুৱেলিটিৰ কাৰণে বা আনএমপ্লয়মেণ্টৰ কাৰণে কেনেধৰণৰ পলিচি লৈছে সেইখিনি ৰিমুভ কৰিবৰ কাৰণে সেইখিনিও এই ইউনিটটোৰ ভিতৰত মানে ইনক্লুড হৈ যায় যদিও কনচেপ্টখিনি ব্ৰডলি দিয়া নাই তথাপিতো ডিব্ৰুগড় ইউনিভাৰ্চিটি চিলেবাছখনৰ খুব ডিটেইলছত দিয়া আছে তোমালোকে চাই ল'ব পাৰিবা সেইখনো কিন্তু ইয়াতো অভাৰঅল আমি ট্ৰেণ্ডছ এণ্ড পলিচিখিনি চাব লাগিব সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট নেক্সটটো হৈছে ইণ্টাৰনেশ্যনেল কম্পেৰিজনত আমি পঢ়িব লাগিব উইথ চাইনা পাকিস্তান বাংলাদেশ শ্ৰীলংকা নেপাল এণ্ড ভিয়েটনাম গতিকে এই কাণ্ট্ৰিখনৰ আমি ইণ্টাৰনেশ্যনেলি কম্পেৰিজন কৰিব লাগিব ঠিক আছে আমি ইণ্ডিয়াৰ লগতে কম্পেয়াৰ কৰা বা এই কাণ্ট্ৰিখনৰ মাজত গতিকে অভাৰঅল গোটেই ইউনিটটোৰ ভিতৰত তোমালোকে বেছি কষ্ট কৰিব লগা হৈছে ইউনিট নাম্বাৰ 5 হয় কাৰণ যেতিয়া আমাৰ এখন কাণ্ট্ৰি বা ইণ্টাৰনেশ্যনেল লেভেলত কিবা কম্পেয়াৰ কৰিবলৈ দিয়ে গতিকে সেই কাণ্ট্ৰিখন আমি ইণ্ডিয়ান ইকনমি যেনেধৰণে পঢ়িছোঁ ঠিক তেনেধৰণে চাইনা পাকিস্তান বাংলাদেশ শ্ৰীলংকা নেপাল ভিয়েটনাম এই ইকনমিকেইখনৰো আমি অভাৰঅল ষ্টাডি কৰিবলগীয়া হয় গতিকে বাকীকেইটা ইউনিটতকৈ এই ইউনিটটোত তোমালোকে বহুত বেছি সময় দিব লাগিব আশা কৰোঁ এই মতে যদি তোমালোকে ফ'ল' কৰা তোমালোকৰ অভিয়াছলি এক্সাম ভাল হ'ব যিখন ছেকেণ্ড পেপাৰ আছে সেইখনো এখন কম্পালচৰি পেপাৰ সকলোৱে দিব লাগিব সেইখন হৈছে ডেভেলপমেণ্ট ইকনমিক্স 1 য'ত তোমালোকে ইউনিট নাম্বাৰ 1ত আছে কনচেপ্ট অফ ডেভেলপমেণ্ট অল্টাৰনেটিভ মেজাৰ্ছ অফ ডেভেলপমেণ্ট ডকুমেণ্টিং অফ ইণ্টাৰনেশ্যনেল ভেৰিয়েশ্যন ইন দিছ মেজাৰ্ছ কম্পেৰেটিং ডেভেলপমেণ্ট এতিয়া ডেভেলপমেণ্টৰ যিখিনি মেজাৰ বুলি যদি কওঁ অকণমান অ'কে আই হোপ এতিয়া সকলোৱে ভালদৰে ধৰিব পাৰিবা জুম কৰি দিছোঁ যোনটো এই ইউনিট হয় যিখিনি আমাৰ ডেভেলপমেণ্টৰ মেজাৰ আছে যেনেকৈ ধৰা GDP এজ এ মেজাৰ্ছ অফ ইকনমিক ডেভেলপমেণ্ট হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স এজ এ মেজাৰ্ছ অফ ইকনমিক ডেভেলপমেণ্ট পাৰ কেপিটা ইনকাম এজ এ মেজাৰ্ছ অফ ইকনমিক ডেভেলপমেণ্ট ত' অল্টাৰনেটিভ মেজাৰ্ছ অফ ডেভেলপমেণ্ট ইয়াত যিহেতু মেনশ্যন কৰা হোৱা নাই টপিকখিনি কি আমি মেজাৰ গতিকে এনেকুৱা কিছুমান বহুত মেজাৰ আছে যিখিনি আমি এজ এ ইকনমিক ডেভেলপমেণ্টৰ মেজাৰ হিচাপে আমি লিখিব পাৰোঁ সেই কনচেপ্টখিনি এই ইউনিটটোত আলোচনা কৰিবলগীয়া হ'ব ইয়াত জাষ্ট অল্টাৰনেটিভ মেজাৰ্ছ অফ ডেভেলপমেণ্ট বুলিহে মেনশ্যন কৰা হৈছে ঠিক আছে কম্পেয়াৰিং ডেভেলপমেণ্ট ট্ৰানজেক্টৰী এক্ৰছ দ্য নেশ্যন উইদিন দ্য ইউনিট নাম্বাৰ 2ত আমি পঢ়িব লাগিব গ্ৰ'থ মেথড
গ্ৰোথ মডেলছবিলাক যেনেকৈ ধৰা হেৰডমাৰ মডেল হওক, ছ'ল' মডেল এণ্ড ইটছ ভেৰিয়েণ্টছ, এণ্ড'জেনিয়াছ গ্ৰোথ মডেল এণ্ড ইভিডেন্স অন দ্য ডিটাৰমিনেণ্টছ অফ গ্ৰোথ। অ'কে, আমি যদিও হেৰডমাৰ মডেল এণ্ড ছ'ল' মডেল এতিয়া পাই আহিছোঁ, কিন্তু ডেভেলপমেণ্টত ইয়াত অকণমান হেৰডমাৰ মডেলটো ছেমে থাকিব, আৰু লগতে ছ'ল' মডেল হওক বা এণ্ড'জেনিয়াছ গ্ৰোথ মডেলটো অকণমান ডেভেলপমেণ্ট ইকনমিক্সৰ ছেপাৰেটকৈ আমি আলোচনা কৰিব লাগিব। মেইন কনচেপ্ট একেখিনিয়ে থাকিব, কিন্তু তাৰ কুৱেশ্যনৰ যিটো পেটাৰ্ণ হয় অকণমান চেঞ্জ হ'ব ইউনিটটোত। নেক্সট ইউনিট নম্বৰ 3টো হৈছে পভাৰ্টি এণ্ড ইনইকুৱেলিটি ডেফিনেশ্যন, মেজাৰ্ছ এণ্ড mechanisms. So inequality exams compare a commonly used inequality measures, connection between the inequality and development, poverty measures, characteristics of poor, mechanism that generate poverty trap, path independence and growth process. এই ইউনিটটোত আমি poverty and inequality ওপৰত আলোচনা কৰিব লাগিব। পভাৰ্টিৰ যিখিনি কজেছ আছে বা ইনইকুৱেলিটিৰ যিখিনি কজেছ আছে বা সেইখিনি আমি কেনেধৰণে ৰিমুভ কৰিব পাৰোঁ, পভাৰ্টি ইনইকুৱেলিটি ৰিমুভৰ কাৰণে গভৰ্ণমেণ্টে কি কি ধৰণৰ ষ্টেপ লৈছে, তাৰ কিছুমান এই পভাৰ্টিৰ যিখিনি ট্ৰেপ হয় সেইখিনি আমি সৰু সুৰা 2-এটা ডায়েগ্ৰাম আমি ড্ৰ কৰিব লাগিব, বহুত বেছি নহয়। কিন্তু ইউনিটটোত আমি ডাটাবেছ এটা ইউনিট হয়, আমি ইয়াত ডাটাও ইনক্লুড কৰিব লাগিব। নেক্সট ইউনিটটো হৈছে পলিটিকেল ইনষ্টিটিউশ্যন এণ্ড দ্য ফাংচনিং অফ দ্য ষ্টেট, ডিটাৰমিনেণ্টছ অফ ডেম'ক্ৰেচি, অল্টাৰনেটিভ ইনষ্টিটিউশ্যন, ট্ৰানজিটৰিজ এণ্ড দ্য ৰিলেশ্যনশ্বিপ উইথ দ্য ইকনমিক পাৰফৰ্মেঞ্চ উইদিন দ্য কাণ্ট্ৰি, difference in the functioning state of the institution, state ownership and regulation, government failures and corruption. So these are the important concept. The political institution বুলি ক'লে সম্পূৰ্ণ এখন পলিটিকেল ছায়েন্স নহয় আকৌ দেই, বহুতে নাভাবিবা যে পলিটিকেল ছায়েন্সেই আমি পঢ়িব লাগিব। আমি পলিটিকেলি ইনষ্টিটিউশ্যনবিলাকৰ যিখিনি ইকনমিক্সৰ টাৰ্মছ আছে, সেইটো গভৰ্ণমেণ্টৰ ফেইলাৰ বা কৰাপশ্যনেই হওক, ধৰা মানে ডিটাৰমিনেণ্ট অফ ডেম'ক্ৰেচি, যিখিনি তোমাৰ পলিটিকেল ইনষ্টিটিউশ্যন আছে, ইণ্টাৰ ৰিলেশ্যনশ্বিপ, ইকনমিক পাৰফৰ্মেঞ্চ, এনেধৰণৰ কনচেপ্টখিনি আমি ইয়াত ইউনিটটোত পঢ়িব লগা হ'ব। অভাৰঅল গোটেই ইউনিটকেইটাৰ ভিতৰত আটাইতকৈ তোমালোকে সময় দিবলগীয়া ইউনিট হৈছে ইউনিট নম্বৰ 4। যথেষ্ট সময় দিব লাগিব, আৰু কুৱেশ্যনৰ লেভেলটো তোমালোকে মানে ধৰা এইটোত তোমাৰ নিজৰ পইণ্ট অফ ভিউ কনচেপ্ট আহি যাব পাৰে বা ডাইৰেক্ট কুৱেশ্যনো আহিব পাৰে, কিন্তু অভাৰঅল গোটেই 4টা ইউনিটৰ ভিতৰত তোমালোকে আটাইতকৈ সময় দিবলগীয়া ইউনিট হৈছে ইউনিট নম্বৰ 4। নেক্সট পেপাৰখন হৈছে যিকোনো 2খন পেপাৰ তুমি চিলেক্ট কৰিব লাগে। এইখন পেপাৰৰ নাম হৈছে ইকনমিক অফ হেল্থ এণ্ড এডুকেশ্যন, য'ত ইউনিট নম্বৰ 6টা ইউনিট আছে। ফাৰ্ষ্ট ইউনিটটো হৈছে দ্য ৰোল অফ হেল্থ এণ্ড এডুকেশ্যন ইন হিউমেন ডেভেলপমেণ্ট। নেক্সটটো হৈছে মাইক্ৰ' ইকনমিক্স, ফাউণ্ডেশ্যন অফ হেল্থ ইকনমিক্স। নেক্সটটো হৈছে ইভালুৱেশ্যন অফ হেল্থ প্ৰগ্ৰেম। নেক্সটটো হৈছে হেল্থ ছেক্টৰ ইন ইণ্ডিয়া এণ্ড অভাৰভিউ, এডুকেশ্যন ইনভেষ্টমেণ্ট ইন হিউমেন কেপিটেল। ইউনিট নম্বৰ 6টো হৈছে এডুকেশ্যন ছেক্টৰ ইন ইণ্ডিয়া অভাৰভিউ। এইখনো এখন ভাল পেপাৰ হয়। এইখন হৈছে ইকনমিক অফ হেল্থ এণ্ড এডুকেশ্যন। নেক্সট পেপাৰখনৰ নাম হৈছে মানি এণ্ড ফাইনেন্সিয়েল মাৰ্কেট। মানি এণ্ড ফাইনেন্সিয়েল মাৰ্কেটত তোমালোকৰ 5টা ইউনিট আছে। ফাৰ্ষ্ট ইউনিটটো হৈছে মানি, দ্য কনচেপ্ট, ফাংচন অফ মানি, কনচেপ্ট অফ মানি ছাপ্লাই এণ্ড ইনষ্ট্ৰুমেণ্ট, মানি মাল্টিপ্লায়াৰ থিয়ৰী, RBI এপ্ৰোচ টু দ্য মানি ছাপ্লাই। নেক্সট ইউনিটটো হৈছে ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন, মাৰ্কেট, ইনষ্ট্ৰুমেণ্টছ এণ্ড ফাইনেন্সিয়েল innovation, meaning and type of financial institution, nature and role of financial institution, financial market definition, types in money market, capital market and their characteristics and function, call money market, treasury bill market, commercial bill market, including the commercial paper and certificate of deposit, government security market, primary and secondary market for securities, financial sector reform in India, financial derivatives, meanings, type
and distinctive features of financial derivatives and its benefits. গোটেই ইউনিট গিটাৰ ভিতৰত আমি আটাইতকৈ সময় দিব লগা বা ওভাৰঅল তোমালোকে বেছি মানে ধৰা মনত ৰাখিবলগীয়া ইউনিট বুজিবলগীয়া ইউনিট আছে ইউনিট নম্বৰ 2 আৰু এই পেপাৰখন আমাৰ কোৰ্চৰ ভিতৰত থাকিব মই ভাবো ইন ফিউচাৰ যেতিয়া ইকনমিক্সৰ ৰিলেটেড তোমালোকে যিকোনো ধৰণৰ এক্সাম দিয়া তুমি ধৰা APSC এক্সাম এটাই দিলা APSC এক্সাম আণ্ডাৰ বিভিন্ন ধৰণৰ ইকনমিক্স মেজৰ লোৱা যেনেকৈ ধৰা CDPO পৰীক্ষা হওক ঠিক তেনেধৰণে এই পৰীক্ষাবিলাক ইকনমিক্স মেজৰ বিচাৰে অকল ইকনমিক্স নহয় অন্য কিছুমান ছাবজেক্টটো আছে গতিকে এই পৰীক্ষাবিলাকৰ কাৰণে তোমালোকৰ মনিটৰী ইকনমিক্স হওক বা কিছুমান একাউণ্টছৰ ৰিলেটেড যিখিনি পোষ্ট থাকিব সেই পেপাৰবিলাক যেতিয়া তোমালোকে ভৱিষ্যতলৈ দিবা তেতিয়াহ'লে তোমালোকৰ এই পেপাৰখনে যথেষ্ট পৰিমাণে সহায় কৰিব মই আশা কৰোঁ সকলো ষ্টুডেণ্টে যদি ল'ব পাৰা তেতিয়াহ'লে ভাল হয় বাকী ওভাৰঅল তোমালোকৰ কলেজৰ ওপৰত ডিপেণ্ড কৰিব কলেজত যোনখন পেপাৰ ছাজেষ্ট কৰে সেইমতে তোমালোকে ল'লে বেছি ভাল হ'ব মেক্সিমাম কলেজত কিন্তু এখন পেপাৰ ফ'ল' কৰিব যোনখন মানি এণ্ড ফাইনেন্সিয়েল মাৰ্কেট নেক্সটটো হৈছে ৰেট অফ ইণ্টাৰেষ্ট ইয়াত আমি পঢ়িব লাগিব ডিটাৰমিনিং চ'ৰ্চ অফ ইণ্টাৰেষ্ট ৰেট differentials and theories of terms structure of interest rate in India গতিকে এইটোত কমপ্লিট আমি ইণ্টাৰেষ্ট ৰেটৰ ওপৰত ইউনিটটো আলোচনা কৰিব লাগিব নেক্সট হৈছে বেংকিং চিষ্টেম meaning and types function of commercial bank process of credit creation and its limitation balance sheet of commercial bank portfolio management meaning objective of portfolio management theories of portfolio management and banking sector reform in India আমি যদি বেংকিং চিষ্টেমটোৰ বিষয়ে ভালদৰে জানিব বিচাৰোঁ তেতিয়াহ'লে ইউনিট নম্বৰ 4 তোমালোকক বহুত বেছি সহায় কৰিব ৰেট অফ ইণ্টাৰেষ্ট আচলতে গোটেই কনচেপ্টটো আচলতে বেংকিঙত আমাৰ প্ৰয়োজন হয় কিন্তু ওভাৰঅল বেংকৰ ক্ষেত্ৰত আমাৰ এই পেপাৰখন এই যিটো ইউনিট নম্বৰ 4 আৰু ইউনিট নম্বৰ 2 বহুত বেছি ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব ইউনিট 5তো আছে অৱশ্যে ইয়াত আছে চেণ্ট্ৰেল বেংক এণ্ড মানি পলিচি মনিটাৰী পলিচি ফাংচন অফ চেণ্ট্ৰেল বেংক monetary policy objective integrator an instrument of monetary control monetary management in an open economy the current money policy in India so eta yat pasta unit ase pasta unit kintu important hoy বাকি ওভাৰঅল ইউনিট নম্বৰ 5ত যেহেতু কনচেপ্টখিনি বেছি আছে গতিকে সময় বেছি দিব লাগিব আমি তাক পঢ়িবৰ কাৰণে বাকি প্ৰত্যেকটো ইউনিটে ইম্পৰ্টেণ্ট আমি বেংকিং চিষ্টেমৰ বিষয়ে ভালদৰে জানিবলৈ বা বাট নহয় ক'ৰবাত তুমি একাউণ্টছৰ বিষয়ে ভালদৰে জানিবলৈ হ'লেও ইউনিটটোৱে বহুত বেছি পৰিমাণে সহায় কৰিব যিহেতু ইয়াত বিলবিলাকৰ বিষয়ে ইয়াত মেনশ্যন কৰা হৈছে গতিকে যথেষ্ট ইম্পৰ্টেণ্ট হ'ব এই পেপাৰখন একেবাৰে শেষৰ পেপাৰখন হৈছে তোমালোকৰ পাব্লিক ফাইনেন্স Okay, public financial যোনখন part 1 প্ৰথম যোনটো ইউনিট হ'ব সেইটোত আমি normative theory of public finance nature and scope alternative function distribution function and stabilization function and coordinating of the function unit number 1 second partটোত আমি আলোচনা কৰিব লাগিব public good and their characteristics free rider problem and market failure externalities public good next is a direct and indirect taxes concept of taxation tax rate, tax bouncy, elasticity and elasticity of tax, proportional, progressive, regressive taxation, benefit principle and ability to pay theory. Yat diagram ase ei theory gitan. গতিকে আমি এটোত কনসেপ্টটো আছে আৰু লগতে এই ইউনিটটো তোমালোকে ডায়াগ্ৰামো পাবা গতিকে কনসেপ্ট এণ্ড ডায়াগ্ৰাম দুইটা বিষয়বস্তুৱে ইউনিটটোত আমি পঢ়িবলগীয়া হ'ব ওভাৰঅল এটা সময় দিবলগীয়া ইউনিট হয় ইউনিট নাম্বাৰ যোনটো 2 আছে ইছ্যুজ ফ্ৰম ইণ্ডিয়ান পাব্লিক ফাইনেন্স য'ত ফাৰ্ষ্টটোত আছে আমি fiscal policies definition and objective instrument of fiscal policy adopting monetary policy fiscal policy in Indian experience 5ত পঢ়িব লাগিব Indian tax system direct tax income tax corporate tax custom duties reform in reform in the indirect tax structure
গুডছ এণ্ড ছাৰ্ভিচ টেক্স জাষ্ট মিন GSTৰ ওপৰতো আমি ইয়াত আলোচনা কৰিব লাগিব 6ত পঢ়িব লাগিব ষ্ট্ৰাকচাৰ অফ পাব্লিক বাজেট টাইপছ of deficit and their significant revenue deficit, fiscal deficit, primary deficit. 7th পঢ়িব লাগিব fiscal federalism in India, principle of fiscal devaluation, horizontal and vertical balance. Most important প্ৰত্যেকটো পৰীক্ষাতে আহি থাকে horizontal and vertical balance or যেটো concept হেতু federal finance and financial commission আমি ৰিচেণ্ট যোনখন ফাইনেন্সিয়েল কমিশ্যন হয় সেই ৰিচেণ্ট ফাইনেন্সিয়েল কমিশ্যনখনৰ ওপৰত আমি বহুত বেছি আগকে আলোচনা কৰিব লাগিব আৰু পৰীক্ষাত অহা চান্স থাকে যিখন আমাৰ কাৰেণ্ট ফাইনেন্সিয়েল পলিচি চলি আছে ঠিক আছে নেক্সটটো হৈছে ইউনিট নাম্বাৰ 2 পাৰ্ট 8ত আছে ষ্টেট এণ্ড লোকেল ফাইনেন্স ষ্টেট ছাবজেক্ট এণ্ড ইটছ বাজেট ফিস্কেল decentralization role of municipalities and gaon panchayat okay most important topic hoy ei paper khonoto ami jehetu as a economics or student hisabe ami public finance or borto ami janibo lage jehetu in future again ami bibhinno dhonor porikha dibole gole public finance or borto ami question pam godige jodi lobo para public finance or ei paper khon tumalkor beya nohoy baki overall ako koisu college or pro depend koribo dike moi jehetu dukhon paper amar suggest kora hoy godige public finance and monetary economics or jonkhon paper hoy পেপাৰখন তোমালোকে ল'ব পাৰে বাকি যোনখন হেল্থ এণ্ড এডুকেশ্যনৰ ইউনিট পেপাৰ সেইখন ভাল পেপাৰে হয় বাকি আমাৰ কোৰ্সৰ ভিতৰত যোনখন ফাৰ্স্ট কম্পালসৰি পেপাৰ থাকিব আৰু লগতে মনিটাৰী ইকনমিক্স এণ্ড পাব্লিক ফাইনেন্সৰ পেপাৰ ওভাৰঅল সেই চাৰিখন পেপাৰ আমাৰ কোৰ্সত ৰখা হ'ব ঠিক আছে এইখিনি আসলে সিলেবাসৰ সম্পৰ্কে আৰু পিকে ধৰৰ বুকখন ল'ব পাৰা ইণ্ডিয়ান ইকনমিকখনৰ কাৰণে ভাল বুক যেহেতু ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে বাকি অসমীয়া মিডিয়ামৰ যিখিনি বুকছ ওলাই সেইখিনি পিছত তোমালোকক জনাম আৰু সেই অনুপাতে তোমালোকে বুকখিনি ল'ব পাৰা ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ